দুগ্ধ পৰিশোধন বা প্ৰক্ৰিয়াকৰণ বা মিল্ক প্ৰচেছিং ইউনিটসমূহক যিসকল গোপালকে গাখীৰৰ যোগান ধৰে তেওঁলোকক দিনে প্ৰতি লিটাৰ 5 টকাকৈ চৰকাৰে ৰাজসাহায্য আগবঢ়াব। আজিৰ দিনত অসমৰ 600খন সমবায় সমিতিৰ 20,000 গোপালকে আমাৰ বিভিন্ন মিল্ক প্ৰচেছিং ইউনিটসমূহক গাখীৰ যোগান ধৰে। আজি এই আঁচনিখনৰ জৰিয়তে এই 20,000 কৃষক উপকৃত হ'ব। মই ভাবোঁ যে এই আঁচনিখনত পোৱা ৰাজসাহায্যৰ জৰিয়তে আৰু বহু গোপালকে আগবাঢ়ি আহিব, দুগ্ধ উৎপাদনো কৰিব আৰু দুগ্ধ প্ৰক্ৰিয়াকৰণ বা মিল্ক প্ৰচেছিং ইউনিটসমূহলৈকেও দুগ্ধৰ যোগান ধৰিব। ৰাজ্যত মিল্ক প্ৰচেছিং ইউনিট আমাৰ যথেষ্ট নাছিলে। আজি পূৰবীৰ মিল্ক প্ৰচেছিং ইউনিট 1.5 লাখৰ পৰা 3 লাখ লিটাৰলৈকে কেপাচিটি বঢ়োৱা হৈছে। মই অলপ আগতে তাৰ ভূমি পূজন কৰিলোঁ। আমুলে 1 লাখ লিটাৰ গাখীৰৰ সংশোধনৰ বাবে পৰিশোধনৰ বাবে ৰাণীত এটা প্ৰচেছিং ইউনিট স্থাপন কৰিব। ধেমাজিত 50,000 লিটাৰ গাখীৰ পৰিশোধনৰ বাবে অসম চৰকাৰে এটা প্ৰকল্প স্থাপনৰ কামত আগবাঢ়িছে। ডিব্ৰুগড় আৰু যোৰহাটত 1 লাখ লিটাৰ গাখীৰৰ পৰিশোধনৰ বাবেও চৰকাৰে প্ৰচেছিং ইউনিট বনাবৰ বাবে পুঁজিৰ মঞ্জুৰি কৰিছে। শিলচৰতো দিনে 20,000 লিটাৰ গাখীৰ পৰিশোধন কৰিব পৰা প্ৰকল্পৰ কাম আমি হাতত লৈছোঁ। ইয়াৰ উপৰিও কন্যকাত 20,000 আৰু সীতাজখলাতো সম পৰিমাণে আৰু তাতকৈ বেছি গাখীৰ পৰিশোধন কৰিব পৰা ক্ষমতা আছে। আমাৰ উদ্দেশ্য হৈছে অসমত 10 লাখ লিটাৰ মিল্ক আমি যাতে পৰিশোধন কৰিব পাৰোঁ বা প্ৰচেছ কৰিব পাৰোঁ বা প্ৰক্ৰিয়াকৰণ কৰিব পাৰোঁ। এই লক্ষ্যত যদি আমি উপনীত হওঁ তেতিয়াহ'লে বেলেগ ৰাজ্যৰ পৰা অসমত গাখীৰ নাহিব আৰু আমি গাখীৰৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'ব পাৰিম। আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে গোপালকসকল উপকৃত হ'ব। ধান বা আমাৰ ধানৰ পিছত বা সৰিয়হৰ পিছত গাখীৰৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে এতিয়াৰ পৰা কৃষকসকলক বা দুগ্ধ পালকসকলক ৰাজসাহায্য দিয়া আৰম্ভ কৰিছে। ই অসমৰ কৃষি অৰ্থনীতিক যথেষ্ট শক্তিশালী কৰিব। ছাৰ, অসম চৰকাৰ আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়া বিষয়টোক লৈ কিন্তু বিভিন্নগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নালাগে। কাৰণ যদি এখন কলেজত অভিজ্ঞ শিক্ষক নাথাকে তেতিয়াহ'লে কলেজবিলাকত